প্ৰথমতে মই খুব ভাল পাইছোঁ আৰু আদৰণি জনাইছোঁ উদ্যোক্তা সমিতিক যে আজি বৰভাগৰ নিচিনা এখন ঠাইত প্ৰথমতে য'ত জাজ ফিল্ডত আৰম্ভ হৈছিলে গ্ৰন্থমেলা 84ত তাৰ পৰৱৰ্তী সময়ত 94ৰ পৰা খুব ভালকৈ হৈছিলে এতিয়া আহি বৰভাগ পাইছে আৰু মই ভাল লাগিছে সেইকাৰণেই যে অন্তত ইণ্টাৰনেটৰ যোগে হওক বা ছ'চিয়েল মিডিয়া যিকোনো যোগে নহওক মানে কিতাপৰ প্ৰাসংগিকতা কোনোদিন শেষ হৈ নাযায় এই চিৰদিন থাকিব আপুনি যিমান নকওক যে এটা বস্তু যে আমি যে প্ৰিজাৰ্ভ কৰিবলগীয়া হয় এটা বস্তু জানিব লাগে সেয়া আমি কিতাপবিলাকে আমি ল'ব লাগিব আপুনি ডাঙৰ ডাঙৰ যিবিলাক এডভকেট আছে আপুনি চাবচোন তেওঁলোকৰ কিমান পুৰণা কিতাপ থাকেনে নাই কওক ল'ৰাবিলাকক চাব সেইবিলাক তেওঁলোকে থৈ দিয়ে কাৰণ তাৰ পৰা তেওঁলোক আনি পঢ়ে আপুনি নেট চাৰ্চ কৰি পেলাই নাপাব পাৰে কেতিয়াবা গতিকে সদায় কিতাপৰ মূল্য সদায় থাকিব আৰু মই আজি আহ্বান জনাম যে আপোনালোকে কিতাপ পঢ়ক কিতাপ পঢ়িলে আটাইতকৈ ডাঙৰ কথাটো কি হ'ল যে বেয়া মানসিকতাটো নাইকিয়া হ'ব আৰু কিছু ভাল বস্তু শিকিব যাৰ দ্বাৰা সমাজখন আগবাঢ়ি যাব পাৰিব।